এইখিনিতে আৰু এটা কথা মই অনুকিয়াব বিচাৰিছোঁ। এই কথাটো মই আমাৰ কোচ-চাচবুক সন্মিলনীৰ তেখেত প্ৰাক্তন সভাপতি আছিল। 1985 চনৰ পৰা 1991 চনলৈকে তেখেতে সন্মিলনীৰ নেতৃত্ব দিছিল। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ হৰেন্দ্ৰনাথ দত্ত। তেখেতে কোচবিহাৰৰ ৰাজবংশাৱলী নামৰ এখন বই লিখিছিল, মানে কিতাপ লিখিছিল। তাত মই এটা পৃষ্ঠাত দেখিলোঁ যে আমাৰ পূৰ্বপুৰুষসকল মেচ আছিল, মানে ডম্বৰু মেচ আছিল। যিহেতুকে উপাধি মেচ আছিল, নিশ্চয় মেচেই হ'ব লাগিব। আৰু সেই ডম্বৰু মেচৰে সন্তান আছিল হাড়িয়া মণ্ডল। হাড়িয়া মণ্ডলৰ সন্তান আছিল হীৰা আৰু জিৰা। জিৰাৰ গৰ্ভত চন্দন আৰু মদনৰ জন্ম হৈছিল। কিন্তু চন্দন আৰু মদনৰ পিছত পৰৱৰ্তী তেওঁলোকৰ বংশধৰসকলৰ বিষয়ে মই জ্ঞাত নহয়, তাত তেখেতে লিপিবদ্ধ কৰা নাই। কিন্তু হীৰাৰ গৰ্ভত বিশু আৰু শিশু জন্মগ্ৰহণ কৰিছিল। শিশু সন্তান আছিল শিৱসিংহ। শিৱসিংহৰ পিছত কোন আছিল সেই বিষয়ে এই কিতাপখনত তেওঁ উল্লেখ কৰা নাই। কিন্তু বিশুৰ গৰ্ভত বিশ্বসিংহ জন্মিছিল। বিশ্বসিংহৰ সন্তান নৰনাৰায়ণ চিলাৰায় আছিল। নৰনাৰায়ণ চিলাৰায়ৰ পৰৱৰ্তী বংশধৰসকলৰ বিষয়ে আমি কম বেছি পৰিমাণে আমি সকলোৱে জানো। এতিয়া কথা হ'ল কি, ডম্বৰু মেচ কোচ আছিল নে মেচ আছিল, মদাহী আছিল নে কোচ-চাচমুখী আছিল, আমি নিশ্চয় অধ্যয়ন কৰাটো উচিত হ'ব। যিহেতুকে আমি বা আমাৰ অম্বিকা চৰণ চৌধুৰী কোচেছ এৰাউণ্ড দ্য ৱৰ্ল্ড যিখন লিখিছিল, তাতো এই কথাখিনি লিখে যে বৰ্তমান অবিভক্ত গোৱালপাৰা জিলাৰ, মানে বিজনী চিডিল ৰাজ্যৰ যিসকল সেই সময়ৰ বাসিন্দা বা আমি যিসকলে আজি ৰাজবংশী বুলি কওঁ, কোচ-চাচমুখী বুলি কওঁ, এইখিনি মূলতঃ আমি বড়ো জনগোষ্ঠীৰ মূলৰ আছিলোঁ। আৰু বিজনী চিডিলিৰ যিখিনি আমাৰ আদিবাসী বা আমি যিখিনিক হাৰচা বুলি, বড়োসকলে আমাৰ হাৰচা বুলি কয়, এওঁলোক আচলতে মদাহী জনগোষ্ঠীৰ ৰাচি বুলি কয়। শেহতীয়াভাৱে আমাৰ কোচ-চাচমুখী ছাত্ৰ সন্থাৰ আক্ৰাছৰ প্ৰাক্তন প্ৰতিষ্ঠাপক উপদেষ্টা বিমল কুমাৰ বৰ্মন ডাঙৰীয়াই এটি ব্যক্তিগত পৰ্টেলত তেওঁ ইণ্টাৰভিউত কৈছে যে আমাৰ কোকৰাঝাৰ চহৰৰ যিটো পাগলা বাবা মন্দিৰ য'ত আছে, তাৰ পূৰ্বেই আমাৰ কি আছিল, গাৰ্জাশালী। আমি য'ত গাৰ্জা পূজা দিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই গাৰ্জাশালীটো পাগলা বাবালৈ ৰূপান্তৰিত হ'ল। তাত পূৰ্বে যিধৰণে আমাৰ গাহৰি বলি দিছিল, সেই গাহৰি বলি দিয়া প্ৰথাটো নাথাকিলে। একেদৰে আমাৰ বিজনী চহৰৰ উত্তৰ ফালে 6-7 কিলোমিটাৰ দূৰত গ'লে দেখিব যে ৰাস্তাৰ কাষত এটা গাৰ্জাশালী বুলি কয়, য'ত পূৰ্বেই ফুল বা পাথৰ দলিয়াই তাত কি কৰে, পূজা অৰ্চনা কৰিছিল। তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ পূজা নাছিল। বিভিন্ন আখ্যান আছে। কিন্তু তাতো এতিয়া গাৰ্জা পূজাৰ সলনি তাত এতিয়া শিৱ পূজা কৰা হয় আৰু শিৱ মন্দিৰ তাত স্থাপন কৰিছে। প্ৰতি বছৰেই হাজাৰ হাজাৰ লোক তাত পূজা দিবলৈ আহে। প্ৰতিদিনে তাত মানুহে গৈ পেলাই পূজা অৰ্চনা কৰে। গতিকে সঁচা অৰ্থতে আমি কনভাৰ্ট হ'লোঁ নেকি, যে আমি পূৰ্বেই মেচ আছিলোঁ, মদাহী আছিলোঁ, পৰিৱেশ পৰিস্থিতিত বা সেইমৰ উচ্চবৰ্ণৰ মানুহসকলে আমাক নিশ্চ জ্ঞান কৰে, সামাজিকভাৱে আমাক অস্পৃশ্য জ্ঞান কৰিছিল, যাৰ কাৰণে আমি কি হ'লোঁ, ক্ষত্ৰিয় হ'লোঁ, আমি ধৰ্মান্তৰিত হ'লোঁ আৰু আমাৰ পূৰ্বৰ পৰিচয় বিলুপ্তি হৈ এতিয়া আমি কোচ বা ৰাজবংশী বা আমি কোচ-চাচমুখী বুলি পৰিচিত হ'লোঁ। এতিয়া আমাৰ জনগোষ্ঠীটো জনজাতিকৰণৰ ক্ষেত্ৰত বিভিন্নজনে, বিশেষকৈ জনজাতি সংগঠনবিলাকে বিৰোধিতা কৰিছে। জনজাতিসকলৰ, বড়ো জনগোষ্ঠীৰ যিসকল বিজ্ঞ ব্যক্তি, যিসকলে বহু কথাই লিখা মেলা কৰে, তেখেতসকলেও কৈছে যে বিজনী চিডিলিৰ যিখিনি আদিবাসী পূৰ্বৰ যিখিনি মানে লোক, মানে আমাৰ কোচ-চাচমুখী বুলি বৰ্তমান যিসকল পৰিচিত, এওঁলোক আচলতে কোনো কাৰণতেই ৰাজবংশী নহয়, ৰাজবংশী নাছিল। ৰাজবংশী বুলি তেওঁলোকে এটা এডপ্ট কৰি ল'লে, যাৰ কাৰণে তেওঁলোকে ৰাজবংশী বুলি, যিহেতুকে আমি ৰাজাৰ বংশধৰ নহয়, আমি প্ৰজা আছিলোঁ। কিন্তু আমাৰ মানুহসকলে বিশেষকৈ বৰ্তমান বাংলাদেশৰ যিটো ৰংপুৰ, তাত আমাৰ এডভকেট কৰিছিল, বহুতেই কৈছে পঞ্চানন বাৰ্মা আচলতে কোচ-চাচমুখী মানুহ নাছিল, তেওঁ SC আছিল। তেখেতৰ নেতৃত্বতেই
এটা নৱজাগৰণৰ সূচনা হ'ল যে আমাৰ মানুহসকলক ধৰ্মান্তৰিত কৰি আমি কি কৰিলোঁ, ক্ষত্ৰিয় হ'লোঁ। যি প্ৰথাটো এতিয়া আমাৰ বিজনী চিডিলিত বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আছে। আৰু এই কথাবিলাক যদি সঁচা হয়, তেতিয়াহ'লে আমি আমাৰ পূৰ্বৰ আইডেণ্টিটিলৈ ঘূৰি যোৱাত কিবা অসুবিধা আছে নেকি? গতিকে এই কথাবিলাক আচলতে আমি ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ।